প্ৰতিটো লগনত বিচাৰো তোমাকে জীৱনে মৰণে তুমি মোৰ হবানে। বিহুটোৰ লগতে মই 2023ত এটা আধুনিক গীত কৰিছিলো। সেইটো আচলতে মোৰ তিনচুকীয়াৰ ভাইটি দীপ দীপান্তই লিখা সুৰ কৰা আৰু প্ৰযোজনাও দীপ দীপান্তৰে জেটি প্ৰডাকশ্যনৰ। সেই গীতটো খুব সুন্দৰকৈ কৰা হৈছিল। প্ৰতিটো লগনত বিচাৰো তোমাকে জনমে জনমে তুমি মোৰ হবানে। দুহাত মেলি দিয়া আঁকোৱালি ল'ম চিৰদিনলে দুহাত মেলি দিয়া। সময়ত আপোনাক লগ পাইছিলো, চিনাকি হৈছিলো, সেই সময়ত আপুনি অন্য এখন ক্ষেত্ৰৰ লগত জড়িত হৈ আছিলে। তাৰ পাছত হঠাৎ বহুত দিন যোগাযোগো নাছিলে আমাৰ, কিন্তু হঠাতে গম পালো যে আপুনি সংবাদ মাধ্যমৰ লগতো জড়িত। গীত বাৰু গাই আগৰ পৰাই জানো সেইটো কথা। এই যে অন্য এখন ক্ষেত্ৰৰ পৰা সংবাদ মাধ্যমলৈ কেনেদৰে আহিলে? হয়, সংবাদ মাধ্যমৰ লগত জড়িত মানে আচলতে সৰুৰে পৰাই বিভিন্ন অনুষ্ঠান পৰিচালনা কৰাই হওক বা বিভিন্ন সভাই সমিতিয়ে ঘূৰিছো বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছো, স্বেচ্ছাসেৱী অনুষ্ঠানৰ লগত বিভিন্ন কাম কৰি আছো। গতিকে এই ক্ষেত্ৰত মানে এটা হেঁপাহ আছিলে। সংবাদ মাধ্যম বুলি কোৱাৰ লগে লগে মোৰ এটা বেলেগ ধৰণৰ সংবাদ মাধ্যমৰ লগত এটা আৱেগ আছিলে। সাংবাদিক বুলি ক'লে মোৰ খুব এক দুৰ্বলতা, যেনেকে সংগীত ভাল পাওঁ তেনেকে সংবাদ ক্ষেত্ৰখনকো কিবা এটা মানে বেলেগ ধৰণৰ এট্ৰেকশ্যন এটা আছিলে। কিন্তু নাজানো কি কথা, লকডাউনৰ সময়ছোৱাতে যিহেতু মই কবিতা আবৃত্তি কৰো, নাটক কৰো, গীত গাওঁ, কণ্ঠৰ এটা মানে হেৰি আছিলে, তো সেইকাৰণে সেই সময়টোতে এটা সুযোগ পাইছিলো ভইচ অভাৰৰ কাম কৰা। আৰু ইফালে মই সংবাদ মাধ্যম মাছ কমিউনিকেশ্যনৰ ডিপ্ল'মা কৰি আছিলো। তো তেনেকে সুবিধা এটা পালো। প্ৰথমতেই ঘৰৰ পৰাই ভইচ অভাৰ কাম কৰিলো লকডাউনৰ সময়ছোৱাত, যিটো সময়ত বহুত মানুহৰ কাম নাইকিয়া হৈছিল। আপোনাৰ ভইচটো বহুতৰ চিনাকি, মানুহগৰাকীক চিনি নাপালেও কিন্তু ভইচটো চিনাকি। হয় হয়, বহু ক্ষেত্ৰত বহুত চিনাকি নহলেও অন্ততঃ বহুত মানুহে হয়তো শুনিছে, যিখিনিয়ে আৰু কিছুমানেতো চিনিও পায়। মোৰ মানে মাতটো শুনাৰ লগে লগে গম পায় যেটো আপোনাৰ ভইচ ন, এনেকে কয় তেওঁলোকে। সেইটো ভাল লগা কথা। আৰু তাৰ পাছতে ভইচ 24x7 বুলি যিটো ৱেব পৰ্টেল, তাত সেইটো আৰম্ভ কৰিছিলে। সেই সময়তে তেওঁলোকক মানুহ দৰকাৰ হৈছিলে, তেওঁলোকে মোক মাতিলে আৰু মতাৰ পাছত মই তালৈ আহিলো, কথা পাতিলো, খুব ভাল লাগিলে তেওঁলোককো আৰু তেওঁলোকৰ লগত কাম কৰাৰ সুযোগ পালো। আৰু তেতিয়াৰ পৰাই মই সংবাদ মাধ্যমৰ সৈতে জড়িত হলো আৰু বহুতখিনি কথাও শিকিলো আৰু এতিয়া সক্ৰিয়ভাৱে কৰি আছে। ইয়াৰ লগে লগে আপুনি সংগীতৰ গুৰু হিচাপেও কাম কৰি আছে। এই যে সংগীতৰ গুৰু মানে পাৰ্থক্য কোনখিনিত, মানে যিহেতু ফিল্ডখন বেলেগ হয়, সংগীতৰ গুৰু হোৱা বা সংবাদ মাধ্যমৰ এংকৰ বা নিউজ এটা বনালে বা ভইচ অভাৰ দিলে, মানে কেনেকুৱা ধৰণৰ এই কাম বিলাকৰ পাৰ্থক্য নে একে ধৰণৰ, মানে কেনেকুৱা ফিল অনুভৱ কৰে? হয় হয়, পাৰ্থক্য আছে। আচলতে গুৰু বুলি কওঁতে একেবাৰে সেৱা জনাই কৈছো, গুৰু হ'ব পৰা শক্তি এতিয়ালৈকে নাই। শিক্ষক গুৰুক মই সদায় সন্মান কৰো, সংবাদ মাধ্যমৰ গুৰুসকলকো সন্মান কৰো, যিসকল জ্যেষ্ঠ ব্যক্তি। কিন্তু আচলতে যিহেতু কণ্ঠৰে খেল সকলোতে, মই ভাবো কৰবাত সেই কিবা এটা সামঞ্জস্য আছে। কথা কৈ খুব ভাল পাওঁ সৰুৰে পৰা, 1.5 বছৰ 2 বছৰ মানৰ পৰাই মানে এনেকুৱা এটা মানে অনবৰতে টেপটেপাই থাকো। মোক ঘৰত চবেই কথা কোৱা ছোৱালী বুলিয়ে জানে, মানুহে মানে আহিলে বিচাৰে, তাৰমানে খুব যে কথা কৈ ছোৱালীজনী ক'ত গ'ল এনেকে কয়। তো সেই তেতিয়াৰ পৰাই কথা কৈ ভাল পাওঁ। আৰু ঘৰখনতো আমাৰ তেনেকুৱা এখন খুব সংস্কৃতিবান ঘৰ, সকলো ধৰণৰ পৰিয়ালতে সকলো আছে। গতিকে তেনেকুৱা ধৰণে যিহেতু এই কণ্ঠৰে কথা, তাৰ মানে যিটো কথা কোৱা হয় যে সংবাদ মাধ্যমত মুখখনেই অস্ত্ৰ আৰু ধুনীয়া হলে প্লাছ পইণ্ট, আপোনাৰ ক্ষেত্ৰত মানে ধুনীয়াটোৰ কথা নকওঁ। ধুনীয়াটো আচলতে মাজে মাজে আমিও হতাশাত ভুগো, যে ভাবো যে আচলতে খুব লাহি পাহি মানে স্বাস্থ্যৰ অধিকাৰী হলে, খুব আকৰ্ষণীয় হলেহে সকলোতে আগস্থান পায় নেকি, আচলতে ভুল ধাৰণা নেকি? হয় হয়, আচলতে এতিয়া যিটো গম পাইছো যে নিজৰ যেতিয়া সামৰ্থ্য থাকিব, শক্তি থাকিব, মানুহৰ যেতিয়া নিজৰ কনফিডেন্সটো থাকিব, সময়ে মানুহক দিয়ে, প্ৰতিভাই আদৰ পায়। হয়, আৰু কষ্ট কৰিলে, যত্ন কৰিলে ৰত্ন পায় বুলি যে কয়, আচলতে যেতিয়া নিজে ভাবিম, সেইটো কাৰণে মই ভইচ 24x7ক ধন্যবাদ দিবই লাগিব, সেইটো ক'বই লাগিলে। আৰু তেওঁলোকে এতিয়া যে মই এনেকে কথা ক'ব পৰা হৈছো, আগতেও কৈছিলো, এনেকুৱা নহয় যে নকৈছিলো, কিন্তু ইয়ালৈ অহাৰ পাছত মই বহুত কথা জানিলো বা কেমেৰা ফেচ কৰিবলৈ শিকিলো, ইণ্টাৰভিউ এটা ল'বলৈ হলে কেনেধৰণেৰে কৰিব লাগে, সেই কথাবিলাক। আজি দবদবাই ফুৰা, সংবাদ মাধ্যমত দবদবাই ফুৰা বুলিয়ে কৈছো, দবদবাই ফুৰা ছোৱালীগৰাকী
বা আপুনি বা অসমতে নহয় বা ভাৰতৰ বিভিন্ন ঠাইতো গীত গায় বা অন্যান্য ক্ষেত্ৰত দপদপাই আছে, কিন্তু আজিৰ পূবালী শৰ্মা গৰাকী হোৱাৰ আগৰ পূবালীজনীৰ বুলি বিষয়ে ক'ব কওকচোন। নোৱাৰো, দুৰ্বল হবলৈ দেউতা মাহঁতো কেতিয়াও দিয়া নাই। শৰীৰৰ পৰা জন্ম হোৱাৰ পৰাই যিটো ঘৰৰ যিটো পৰিৱেশ পাইছিলো, ঘৰুৱা পৰিৱেশ, আৰু দেউতা মা মোৰ কাৰণে সাংঘাতিক এক শক্তি। ভাইটিও লগত আছে, যিহেতু আমি 4জনীয়া পৰিয়াল, আৰু লগতে আমাৰ গোটেই বৰ্তা বৰমাহঁতৰ গোটেই পৰিয়ালটোৱে হওক বা মামাৰ ঘৰখনেই হওক, সকলো ক্ষেত্ৰতে মানে আগুৱাই দিয়ে। আৰু মই অলপ দিনৰ আগতে ফেচবুক লাইভতো মই কৈছিলো নাৰী দিৱসৰ দিনা, যে এই যে নাৰীয়ে নাৰীক মানে যিকোনো কথাতে বাধা দিয়ে বুলি কয়, মোৰ ক্ষেত্ৰত মানে এনেকুৱা মানে প্ৰত্যেকটো কথাতে মোক নাৰীয়েহে বেছিকে আগুৱাই দিয়ে। মই সেইকাৰণে সদায় মানে সেই কথাটো যে কৰবাত কবলৈ মন গৈ থাকে যে মানুহে কিয় এনেকে কয়, মই দেখোন আজিও মোক এগৰাকী নাৰীয়ে মাতিছে ইয়ালে, প্ৰত্যেকটো কথাতে এগৰাকী নাৰীয়েহে আগুৱাই দিয়ে। কিন্তু যিকোনো ক্ষেত্ৰতে তই যাচোন, তই এইটো কৰ, তই তোক এনেকে দেখিলো বিৰাট ভাল লাগিলে দেই, তই আমুকত অনুষ্ঠান কৰিলি বিৰাট সুখী হলো দেই, সেইবিলাক সকলো কিন্তু নাৰীয়ে কৰে। গতিকে প্ৰত্যেকটো ক্ষেত্ৰতে দুৰ্বল বুলি আমি যদি ভাবোতো দুৰ্বলেই হ'ব লাগিব। সময়ে সময়ে দুৰ্বল সময় আহিছে, কিন্তু দুৰ্বল সময়বোৰত দুৰ্বল হৈ পৰা নাই। কিন্তু এতিয়া আৰু অকমান বেছিকে যুঁজিবলৈ শিকিছো, যিহেতু সময়ে বাধ্য কৰিছে। পাৰ্থক্য আছে, তাৰ মানে পাৰ্থক্য আছে। যিহেতু সেই সময়ত হয়তো কৰবাত কান্দিছিলো, কাৰোবাৰ আগত অকমান আৱেগিক হৈ পৰিছিলো, কাৰোবাৰ ওচৰত অকনমান দুৰ্বল হৈছিলো। এতিয়া কিন্তু সেইগৰাকী পূবালী লাহে 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 খুব শক্তিশালী হৈ গৈছো। মোৰ এই এতিয়া 12 বছৰীয়া এগৰাকী কন্যা সন্তান, খুব সুন্দৰকে তাইক শক্তিশালী হবলৈ শিকাইছো, নিজৰ কাম নিজে কৰি নিজৰ ধৰণেৰে নিজৰ জীৱনটোক উপভোগ কৰিবলৈ তাইক শিকাইছো। আৰু ময়ো সেইটো প্ৰতিজ্ঞা কৰিছো যে মই জীয়াই থকাৰ কেইদিনত অন্তত যিমান পাৰো নিজে পজিটিভ হৈ মোৰ লগত আৰু 100জনকো পজিটিভ কৰি তেওঁলোকক যোগাত্মক দৃষ্টিৰে আগবাঢ়ি যাবলৈ মই সহায় কৰিম। আৰু মোৰ ছোৱালীকো সদায় মই সাহস হিচাপে, মই ঢাল হিচাপে তাৰ লগত থিয় হৈ তাইকো মই আগুৱাই লৈ যাম। ইমান ধুনীয়াকৈ কথা কৈছে। এতিয়া এইখিনি কথাখিনি আমি যিহেতু সানমিহলি কথা পাতি আছো, এতিয়া আকৌ এটা দিল্লীৰ কথালৈ গুচি যাওঁ। এই তাত যে বাহিৰৰ মানুহৰ সন্মুখত অসমীয়া গীত পৰিৱেশন কৰিলে বা অসমৰ সংস্কৃতি চহকী সংস্কৃতি বুলি আমি জানো, কিন্তু আপুনি এগৰাকী সংগীত শিল্পী হিচাপে বাহিৰৰ মানুহৰ ওচৰত সংগীত পৰিৱেশন কৰাৰ পাছত তেওঁলোকৰ অসমৰ প্ৰতি ধাৰণাটো বা অসমৰ সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বা হেঁপাহ বা তেওঁলোকে কি দুৰ্বল মানে কেনেধৰণৰ মন্তব্যসূচক কথা শুনিব পাইছিলে? হয় হয়, এই কথাটো আচলতে অসমৰ মানুহেও জনা অতি দৰকাৰী, আৰু খুব ভাল লাগিছে তুমি এইটো কথা সোধাৰ কাৰণে। আচলতে ভাল লগা কথা, যিহেতু এইটো ক্ষেত্ৰত মই ক'ব লাগিব, মই শিখা বেজবৰুৱা বা মই কৈছো যে নাৰীয়ে আগবঢ়াই দিয়ে, সেইগৰাকী এগৰাকী নাৰী যি মোক একদম নিজৰ ভন্টিৰ নিচিনাকে মৰম কৰে। আৰু তেওঁ এই অনুষ্ঠানটোৰ কাৰণে মোক মোৰ কথা কৈছিলে, তো তেতিয়া মই তেওঁৰ সহায়তে আগবাঢ়ি যাবলৈ পালো। মোৰ ভিডিঅ' দিলো, তেওঁলোকে ভাল পালে আৰু তেওঁলোকে গ্ৰহণ কৰিলে। আৰু তাত গৈ যিটো পৰিৱেশ দেখিলো, যে তেওঁলোকে আচলতে শিল্পী বুলি ক'লে সাংঘাতিক ধৰণেৰে সন্মান কৰে। আৰু এটা আটাইতকৈ ডাঙৰ কথা যে বাহিৰত অসমত যিটো আমি খুব অভাৱ অনুভৱ কৰো চাউণ্ডৰ ক্ষেত্ৰত, তেওঁলোকে এটা সৰু অনুষ্ঠানেই হওক, তাত তেওঁলোকে চাউণ্ডৰ ক্ষেত্ৰত খুব বেছি কেয়াৰফুল, খুব সাৱধান। গতিকে তেওঁলোকে চাউণ্ডৰ ক্ষেত্ৰত চাউণ্ডৰ ইঞ্জিনিয়াৰ এজন তেওঁলোকৰ ওচৰত মানে আছে, তেওঁলোকে খুব সুন্দৰকে গোটেইবিলাক পৰিচালনা কৰিছে, তাৰ পাছত অনুষ্ঠানটো কৰিছে। আৰু লগতে টেকনিকেল ক্ষেত্ৰত সদায় লগতে শিল্পীৰ ক্ষেত্ৰত শিল্পীক যিখিনি সন্মান দিব লাগে তেওঁলোকে যে আপ্যায়ন কৰিছে আমাক, মোক কৰিছে, মোৰ লগত বিৰাজ দাস আৰু নৰেশ্বৰ ডেকা দুগৰাকী অসমৰ চিনিয়ৰ মিউজিচিয়ান, তেওঁলোক দুগৰাকী গৈছিলে, তেওঁলোককো মই এই চেগতে ধন্যবাদ জনাইছো। বাদ্য যন্ত্ৰৰ কাৰণে। আৰু তাতে চানি তেওঁ আছিলে, তেওঁ বাঁহী বজাইছে। আৰু মোৰ ছোৱালীক লগত লৈ গৈছো, ছোৱালীকো তেওঁলোকে ইমান ধুনীয়া ব্যৱহাৰ কৰিছে। আৰু মোক তাৰমানে কেনেকুৱা ধৰণৰ সন্মান, মানে একদম আপ্লুত হৈ আহিছো তাৰমানে যে। আৰু যেতিয়া মানে পৰিৱেশন কৰি আছো একদম মন্ত্ৰমুগ্ধ হৈ শুনিছে। অসমৰো আছে পৰিয়াল কেইটামান, তেওঁলোকে যেতিয়া বিয়ানাম গাইছো, জিকিৰ গাইছো, খুব ভাল পাইছে। আৰু আটাইতকে ভাল লগা কথাটো হ'ল, এতিয়া মহৰ কামোৰ খাই খাই বহি আছো, কিন্তু তাত যেতিয়া মই মহোহো গীত পৰিৱেশন কৰিছো, তেতিয়া মই তেওঁলোকক মানে যিকোনো প্ৰত্যেকটো লোকগীত গোৱাৰ সময়ত অকনমান যিমান পাৰো মই মোৰ ফালৰ পৰা অকনমান হিন্দীতে বৰ্ণনা কৰি দিছো। তেতিয়া এই মহোহো গীতটো গোৱাৰ আগতে মই কৈছো যে हम लोग कल्चर में इतने रिच है कि हम लोग जब मतलब मच्छर भगाते हैं तब भी हम लोग गाना ही गाते हैं, हम लोग कॉइल या गुड नाइट नहीं लगाते हैं।
তেওঁলোকে মানে এনেকে কৰি চাইছে, খুব হাঁহিছে, খুব ভাল পাইছে। মোৰ মানে ইমান বেছি ভাল লাগিছে, সঁচাকে এইটো আমি ইমান চহকী লোকগীতৰ ক্ষেত্ৰত যে আমি মহ খেদা বুলিও দেখোন আমি গানেই গাওঁ, যিকোনো ক্ষেত্ৰতে আমি গানেই গাওঁ। আমি হোলী খেলিলেও গীত গাওঁ, দুখতো গীত গাওঁ, সুখতো গীত গাওঁ। আমি সকলোতে মানে সংস্কৃতি আমাৰ ইমানেই চহকী। তাৰ পাছতো আমি আনৰ ওচৰলৈ আমাৰ একো নাই বুলি। এতিয়া আপুনি গীত পৰিবেশন কৰি আহিলে, আপোনাৰ অভিজ্ঞতাৰে এই যে শিল্পী বুলি ক'লে আমি শিল্পী খাব পৰাজন বুলিয়ে বুজি পাওঁ, মানে বহুত কষ্ট হয়। আৰু বৰ্তমান আমাৰ অসমৰ প্ৰেক্ষাপটত এই যে শিল্পী হৈ পেটৰ ভাত মোকলাব পাৰিনে, আপুনি কি অনুভৱ কৰে? আচলতে আমি শিল্পী কেতিয়াও নহয়। শিল্পী কোনবিলাকক আমি ক'ব পাৰোঁ? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই হওক, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, সেইসকলহে শিল্পী। আমি শিল্পী হোৱাৰ মানে একেবাৰে ইমান কোনো যোগ্য নহয়। শিল্পী শব্দটো আমাৰ ক্ষেত্ৰত কেতিয়াও প্ৰয়োগ নহয়। আমি আচলতে এণ্টাৰটেইনাৰ, আমি মনোৰঞ্জনকাৰী, আমি গীত গাওঁ বা পৰিৱেশক। কিন্তু আমি শিল্পী হ'বলৈ হ'লে কি হ'ব লাগিব আচলতে তাক আৰু মানে সেইখিনি ধৃষ্টতা নকৰোঁ। গতিকে শিল্পী শব্দটো ব্যৱহাৰটোৱে আচলতে আমি ভাবো যে অকণ কমকে কৰিব লাগে। আমাৰ যি হলেও এই ধৰক আপুনি যিখন ক্ষেত্ৰৰ লগত জড়িত হৈ আছে, ধৰক মানে সংবাদ মাধ্যম আৰু সাংস্কৃতিক ক্ষেত্ৰখনত, এই দুটা কাম কৰি অসমৰ পেটৰ ভাত মোকলাব পাৰিনে? আচলতে ভালকে কাম কৰিলে নোৱাৰি বুলি কোনো কথা নাই। যিসকলে ভালকে কৰিছে, ডেডিকেটেডলি কৰিছে, তেওঁলোকে নিশ্চয় কৰি আছে। কিন্তু সংগীতৰ ক্ষেত্ৰখনত এতিয়া বহুত প্ৰতিযোগিতা। আমিও যেতিয়াৰ পৰা গীত গাই আছো, গীত পৰিবেশন কৰি আছো, শিকিছো, গাইছো, কিন্তু হ'লেও কিন্তু এতিয়া এখন মঞ্চ পাবলৈ আচলতে বহুত বেছি কষ্ট কৰিব লাগে। সেইকাৰণে দুইটা ল'ব লগা হৈছে। এটা কৰি খাম বুলি ভাবিবলৈ হ'লে গাঁঠি মাৰিব লাগিব, গামোচা বান্ধিব লাগিব পেটত। গতিকে দুইটা কৰিও আমাৰ নোজোৰে। দুটা কাম কৰি বেলেগ, আকৌ মই ঘৰত গৈ বেলেগে ক্লাছ কৰো আবেলি, দেওবাৰে আকৌ মই ঘৰত মিউজিক স্কুলৰ ক্লাছ কৰো। এটা দিনো মানে 24/7 কাম কৰি আছো, ভইচ 24/7 কাম কৰিছো, আৰু ইফালে মই নিজেও 24/7 কাম কৰি আছো। কিন্তু অথচ মানে কয় যে, মানে মানুহে কয় হয় মানে নাতে, আচলতে আমাৰ হয় মানে বুলি নহয়, তাৰমানে কবলৈও শব্দ নাই। কিন্তু তথাপিও যুঁজি আছো, যে ভাবো যে এনেকে এইটোৱে জীৱন আচলতে, ইমান ধুনীয়াকে উপভোগ আৰু কৰিছো। আচলতে সেইখিনি ভাল লাগে, ভাল লগা কামখিনি কৰি আছে যে কৰি আছো, হয়, সেইকাৰণে কাম কৰা এটা আনন্দ আছে। অনুষ্ঠান সামৰিম, কিন্তু সামৰাৰ আগতে আপুনি এইখিনি কৰাৰ উপৰিও নিজাববীয়াকে বিহুৰ মঞ্চতো আপুনি গীত পৰিবেশন কৰিছিলে, বা বিহু গীতো নিজাববীয়াকে নিজৰ গানো ওলাইছিলে। সেই গানটো শুনি আমি অনুষ্ঠানটো সামৰণি মাৰিম। হয়, গান কেইবা আদৰত, বিহুতি সাদৰত, এই বিহুতি আমাৰে ঐ প্ৰাণ, হেনুৱা বিহুতি এৰিব লাগিলে ঐ, এহেৰাব জাতিৰে মান।